স্টুডেন্ট ওয়েলকাম টু সেৱা পাঠশালা। আজি তোমালোকৰ এইচএছ সেকেন্ড ইয়াৰ অসমীয়াৰ যেটো প্ৰথম চেপ্টাৰ আছে মোৰ মাতৃমুখ দৰ্শন লক্ষ্মীনাথ বেজবৰুৱাদেৱে লিখা সেই চেপ্টাৰটোৰ যিমানখিনি ইম্পৰ্টেণ্ট কুৱেশ্যন ইয়াৰ উপৰি ভিতৰৰ প্ৰশ্ন উত্তৰ আৰু যিখিনি অতি চমু প্ৰশ্ন উত্তৰ আছে অনুশীলনীৰ সেইখিনি আলোচনা কৰিম। আৰু এই নোটছখিনি মই নিজে ব্যৱহাৰ কৰা মই নিজে লিখা আৰু এই নোটছখিনি লিখিয়ে মই এইচএছ সেকেন্ড ইয়াৰত লেটাৰ মাৰ্ক পাবলৈ সক্ষম হৈছিলোঁ অসমীয়াৰ। গতিকে তোমালোকে নিঃসন্দেহে এই কুৱেশ্যনখিনি লিখিবা। মই আমাৰ একচুৱেলি যিমান শৰ্টত আমাৰ টিচাৰসকলে দিছিলে লিখাই সেই গতিকে তোমালোককো ভাবিলোঁ নোটছখিনি শ্বেয়াৰ কৰোঁ ফ্ৰী অফ কষ্টত। গতিকে তোমালোকে মোৰ চেনেলৰ যেটো প্লেলিষ্ট আছে সেই প্লেলিষ্টত গৈ তোমালোকে এইচএছ সেকেন্ড ইয়াৰ আছামিজ বুলি মাৰি চাবা সেৱা পাঠশালা ধুনীয়াকৈ আহি যাব। গতিকে প্ৰথমে চোৱা যে আৰ্হি প্ৰশ্নৰ কৰ অতি চমু প্ৰশ্নৰ উত্তৰখিনি চাওঁ। আমি প্ৰথমে কি দিছে যে মোৰ মাতৃমুখ দৰ্শন শীৰ্ষক পাঠটো কৰ পৰা সংগ্ৰহ কৰা হৈছে। আমি অনুশীলনীৰ কুৱেশ্যন যোৱাৰ আগতে মই কেইটামান ভিতৰৰ যিখিনি হেৰি আছিল ইম্পৰ্টেণ্ট হেৰি আছিল মই এনেকৈ লিখি লৈছিলোঁ। তোমালোকেও পাৰিলে লিখি ল'বা কাৰণ এইখিনিৰ পৰাই বেছিভাগ আহে হয়নে। লক্ষ্মীনাথ বেজবৰুৱাৰ সাহিত্য কৰ্মৰাজি গোটেইখিনি মুখস্থ কৰিলেহে তুমি পিছত পৰীক্ষাত লিখিব পাৰিবা। কাৰণ ক'ৰ পৰা কাটে তুমি নিজেও ক'ব নোৱাৰিবা ন। ক'ব লক্ষ্মীনাথ বেজবৰুৱাদেৱৰ একমাত্ৰ উপন্যাসখনিৰ নাম লিখা হয়নে। গতিকে এইখিনি এনেকৈ ধুনীয়াকৈ লিখি ল'বা টু দা পইণ্ট হিচাপে যে লক্ষ্মীনাথ বেজবৰুৱাৰ সাহিত্য কৰ্মৰাজি ধেমেলীয়া নাটক কি ৰচনা কৰিছিল। লিটিকাই, পাচনি, নুমল, চিকৰপতি, নিকৰপতি। বুৰঞ্জীমূলক নাটক জয়মতী কুঁৱৰী, চক্ৰধ্বজ সিংহ, বেলিমাৰ। উপন্যাসৰ ভিতৰত পদুম কুঁৱৰী, কবিতা কদমকলি, চুটিগল্প জোনবিৰি, সাধুকথাৰ কুকি, সুৰভি, কেহুকলি, সাধুকথা বুঢ়ী আইৰ সাধু, ককা দেউতা আৰু নাতি ল'ৰা, জুনুকা। হাস্য ব্যংগ ৰচনা কি আছিল। কৃপাপৰ বৰবৰুৱাৰ কাকতৰ টোপোলা, কৃপাপৰ বৰুৱাৰ উভতনি, বৰবৰুৱাৰ বুলনি, বৰবৰুৱাৰ ভাৱৰ বুৰবৰণি। ইয়াৰ পিছত জীৱনীৰ ভিতৰত আছিলে কি ডাঙৰীয়া দীননাথ বেজবৰুৱাৰ সংক্ষিপ্ত জীৱনচৰিত, শ্ৰী শ্ৰী শংকৰদেৱ মহাপুৰুষ, শ্ৰী শংকৰদেৱ আৰু শ্ৰী মাধৱদেৱ। আত্মজীৱনী আছিল মোৰ জীৱন সোঁৱৰণ, তত্ত্বমূলক গ্ৰন্থ আছিল তত্ত্বকথা, শ্ৰীকৃষ্ণ কথা। ইয়াৰ পিছত 1924 চনত গুৱাহাটীত অনুষ্ঠিত হোৱা অসম সাহিত্য সভাৰ সভাপতি আছিল তেখেত। আৰু মোৰ মাতৃমুখ দৰ্শন পাঠটি ডক্টৰ নগেন শইকীয়াদেৱৰ সম্পাদিত বেজবৰুৱাৰ ৰচনাৱলীৰ প্ৰথম খণ্ডৰ পৰা লোৱা হৈছে। এইটো বহুত ইম্পৰ্টেণ্ট, গতিকে এইটো ভালদৰে মুখস্থ কৰি ল'বা এতিয়াই। এতিয়া চোৱা অনুশীলনীৰ আৰ্হি প্ৰশ্নৰ কৰ অতি চমু প্ৰশ্ন উত্তৰৰ প্ৰথম কুৱেশ্যন যে মোৰ মাতৃমুখ দৰ্শন শীৰ্ষক পাঠটি ক'ৰ পৰা সংগ্ৰহ কৰা হৈছে। উত্তৰ মোৰ মাতৃমুখ দৰ্শন শীৰ্ষক পাঠটো ডক্টৰ নগেন শইকীয়া সম্পাদিত বেজবৰুৱাৰ ৰচনাৱলী প্ৰথম খণ্ডৰ পৰা সংগ্ৰহ কৰা হৈছে। দুই চোৱা যে সম্বলপুৰ ভাৰতৰ কোনখন ৰাজ্যত অৱস্থিত। উত্তৰ সম্বলপুৰ ভাৰতৰ উৰিষ্যা ৰাজ্যত অৱস্থিত। এতিয়া চোৱা তিনি যে বেজবৰুৱাই মাতৃমুখ দৰ্শনৰ বাবে ক'ৰ পৰা ক'লৈ যাত্ৰা কৰিছিল। উত্তৰ বেজবৰুৱাই মাতৃমুখ দৰ্শনৰ বাবে উৰিষ্যাৰ সম্বলপুৰৰ পৰা অসম বা গুৱাহাটীলৈ যাত্ৰা কৰিছিল। 1930 চনৰ 19 ছেপ্টেম্বৰত সম্বলপুৰৰ পৰা অসমলৈ যাত্ৰা কৰোঁতে বেজবৰুৱাৰ সংগী কোন আছিল। উত্তৰ পত্নী প্ৰজ্ঞা সুন্দৰী দেৱী আৰু সৰু জীয়েক। পাঁচ চোৱা যে লক্ষ্মীনাথ বেজবৰুৱাৰ ৰচিত ধেমেলীয়া নাটকসমূহৰ নাম কি চাইছেনে। এয়া মই যে ফাৰ্ষ্টত লিখাইছোঁ তাৰ পৰাই কুৱেশ্যন কাটিছোঁ। গতিকে সেই ফাৰ্ষ্টৰ যিখিনি লিখাইছোঁ সেইখিনি ধুনীয়াকৈ মুখস্থ কৰি ল'বা। উত্তৰ লক্ষ্মীনাথ বেজবৰুৱাৰ ৰচিত ধেমেলীয়া নাটকসমূহৰ নাম হৈছে লিটিকাই, পাচনি, নুমল, চিকৰপতি, নিকৰপতি। ছয় চোৱা যে জোনাকী আলোচনী পোনপ্ৰথমে কেতিয়া প্ৰকাশ হৈছিল। উত্তৰ জোনাকী আলোচনী পোনপ্ৰথমে 1889 চনত প্ৰকাশ হৈছিল। সাত চোৱা যে লক্ষ্মীনাথ বেজবৰুৱাই ৰচনা কৰা কবিতা পুথি দুখনিৰ নাম কি কদমকলি আৰু পদুমকলি। ইয়াৰ পিছত আঠ চোৱা যে লক্ষ্মীনাথ বেজবৰুৱাৰ ৰচিত একমাত্ৰ উপন্যাসখনিৰ নাম কি। উত্তৰ পদুম কুঁৱৰী। ন চোৱা যে মোৰ জীৱন সোঁৱৰণ নামৰ আত্মজীৱনীখনৰ ৰচক কোন। উত্তৰ লক্ষ্মীনাথ বেজবৰুৱা। 10 চোৱা যে লক্ষ্মীনাথ বেজবৰুৱা অসম সাহিত্য সভাৰ কোন অধিৱেশনৰ সভাপতি আছিল। উত্তৰ 1924 চনৰ গুৱাহাটী অধিৱেশনৰ। এতিয়া চোৱা 11 যে লক্ষ্মীনাথ বেজবৰুৱাৰ কেতিয়া মৃত্যু হৈছিল। 1938 চনত। তোমালোকে এনেকৈ পাঠৰ নাম ওপৰত লিখি লক্ষ্মীনাথ বেজবৰুৱা প্ৰত্যেকবাৰ যদি এনেকৈ লিখা যে 1864 চনত জন্ম হৈছিল 1938 চনত মৃত্যুবৰণ কৰিছিল। গতিকে এই জন্ম আৰু মৃত্যু তোমালোকৰ একেবাৰতে মুখস্থ হৈ যাব। সেইটো কাৰণে মই কি কৰিছিলোঁ প্ৰত্যেকবাৰ এনেকৈ মেনশ্যন কৰি লিখিছিলোঁ। 12 চোৱা যে অসমীয়া চুটিগল্পৰ জনক বুলিলে কাক বুজায়। উত্তৰ অসমীয়া চুটিগল্পৰ জনক বুলিলে লক্ষ্মীনাথ বেজবৰুৱাদেৱক বুজায়। এতিয়া চোৱা ষ্টুডেণ্ট 13 যে লক্ষ্মীনাথ বেজবৰুৱাই সম্পাদিত কৰা আলোচনীখনৰ নাম কি। উত্তৰ বাঁহী। এতিয়া চোৱা 14 যে অসমীয়া সাহিত্যলৈ নৱন্যাসৰ ঢল বোৱাই অনা আলোচনীখনৰ নাম কি। উত্তৰ জোনাকী। 15 চোৱা যে মোৰ মাতৃমুখ দৰ্শন পাঠটিত মাতৃ শব্দৰে কি বুজোৱা হৈছে। উত্তৰ বেজবৰুৱাৰ দেশ মাতৃ তথা জন্মভূমি অসমক বুজোৱা হৈছে।
16 চোৱা যে প্ৰবশ হোৱা লেখকে কৰ্মসূত্ৰে কোন ঠাইত আছিলগৈ উত্তৰ উৰিষ্যাৰ সম্বলপুৰত 17 চোৱা বেজবৰুৱাৰ কিমান বছৰৰ পাছত মাতৃমুখ দৰ্শন হৈছিল উত্তৰ বেজবৰুৱাৰ প্ৰায় 1.5 কোটি 2 কোটি বছৰৰ পাছত মাতৃমুখ দৰ্শন হৈছিল 18 চোৱা যে বেজবৰুৱাই মাতৃমুখ দৰ্শনৰ বাবে কেতিয়া অসমলৈ যাত্ৰা কৰিছিল উত্তৰ 1930 চনৰ 19 ছেপ্টেম্বৰ তাৰিখে বেজবৰুৱাই মাতৃমুখ দৰ্শনৰ বাবে অসমলৈ যাত্ৰা কৰিছিল এতিয়া চোৱা কবিৰ কোন আছিল উত্তৰ কবিৰ বানাৰসীৰ এজন কবি সাহিত্যিক তথা ধৰ্মসাধক আছিল তেখেত ৰামানন্দৰ মন্ত্ৰশিষ্য আছিল নেক্সট চোৱা 20 যে সন্নিপাত মানে কি উত্তৰ সন্নিপাত মানে হ'ল ভীষণ জ্বৰ 21 চোৱা যে ঝাৰসুগুড়া জংচন সম্বলপুৰৰ পৰা কিমান দূৰত অৱস্থিত উত্তৰ ঝাৰসুগুড়া জংচন সম্বলপুৰৰ পৰা প্ৰায় 31 মাইল দূৰত অৱস্থিত 22 যে কিমান তাৰিখে লেখক গুৱাহাটীত উপস্থিত হৈছিল উত্তৰ 1930 চনৰ 22 ছেপ্টেম্বৰ তাৰিখে লেখক গুৱাহাটীত উপস্থিত হৈছিল বৃষভ কি উত্তৰ বৃষভ হৈছে শিৱৰ বাহন ষাঁড়গৰু নন্দী ভৃঙ্গী কোন উত্তৰ নন্দী ভৃঙ্গী আছিল শিৱৰ অনুচৰ 25 চোৱা যে পাৰ্বতীয়ে কাক ৰিপুৱা ধৰি স্বামী মহাদেৱক ঘৰলৈ অনাৰ প্ৰচেষ্টা চলাইছিল উত্তৰ পাৰ্বতীয়ে নাৰদক ৰিপুৱা ধৰি স্বামী মহাদেৱক ঘৰলৈ অনাৰ প্ৰচেষ্টা চলাইছিল 26 চোৱা হাহাহুহু কোন উত্তৰ হাহাহুহু ব্ৰহ্মাৰ মানস পুত্ৰ যি দুজনক পাৰ্বতীয়ে মহাদেৱক খেতি পথাৰৰ পৰা উভতাই আনিবলৈ পঠিয়াইছিল হল এটা চোৱা 27 ৰামমোহন ৰায়ৰ স্মৃতি সভাত কোনগৰাকী ব্যক্তিৰ বক্তৃতা শুনি লেখক পুলকিত হৈ পৰিছিল উত্তৰ শ্ৰীমতী যোগদা দেৱীৰ 28 চোৱা যে কমেডি অফ ইৰৰ্ছ গ্ৰন্থৰ প্ৰণেতা কোন উত্তৰ কমেডি অফ ইৰৰ্ছ গ্ৰন্থৰ প্ৰণেতা হ'ল শেক্সপিয়াৰ 29 যে কমেডি অফ ইৰৰ্ছ গ্ৰন্থৰ ভ্ৰমৰংগ নাম দি অসমীয়ালৈ কোনে ভাঙনি কৰিছিল উত্তৰ ৰমাকান্ত বৰকাকতি ঘনশ্যাম বৰুৱা গুঞ্জানন বৰুৱা আৰু ৰত্নধৰ বৰুৱাই যুটীয়াভাৱে শেক্সপিয়াৰৰ কমেডি অফ ইৰৰ্ছ গ্ৰন্থখন ভ্ৰমৰংগ নাম দি অসমীয়ালৈ অনুবাদ কৰিছিল এতিয়া চোৱা এতিয়া এই খৰ যেটো চমু প্ৰশ্ন প্ৰতিটো প্ৰশ্নৰ মূল্যাংক 2 মাৰ্কৰ বা 3 মাৰ্কৰ প্ৰথম কোৱেশ্চনটো যে মোৰ মাতৃমুখ দৰ্শন শীৰ্ষক পাত্ৰীৰ নামকৰণ কি তাৎপৰ্য বিশ্লেষণ কৰা এটো বহুত ইম্পৰ্টেন্ট কোৱেশ্চন গতিকে ইয়াৰ এনসাৰটো চোৱা কি কৈছে চোৱা উত্তৰ মোৰ মাতৃমুখ দৰ্শন শীৰ্ষক পাত্ৰীত ৰখৰাজ লক্ষ্মীনাথ বেজবৰুৱাই সুদীৰ্ঘ 1.5 কোটি 2 কোটি বছৰৰ মূৰত নিজ মাতৃভূমি অসমলৈ উভতি অহাৰ মূল কাৰণ লগতে অসমলৈ আহি অসমৰ বিভিন্ন ক্ষেত্ৰত হোৱা পৰিৱৰ্তনৰ কথা বৰ্ণনা কৰিছে জীৱনৰ সৰহ সময় অসমৰ বাহিৰত কটোৱাৰ পিছত এফালে দেশবাসীৰ আহ্বান আনফালে মাতৃভূমিৰ প্ৰতি থকা প্ৰবল হেপাহৰ ফলত শেষ বয়সত বেজবৰুৱাদেৱে নিজ মাতৃভূমিলৈ উভতি অহাৰ সংকল্প লয় নিজ দেশলৈ উভতি আহি অসমীয়াৰ ৰূপ খুদা পান কৰি আপ্লুত হৈ যি বৰ্ণনা দাঙি ধৰিছে আৰু অসমৰ পুৰুষ নাৰী পৰিৱৰ্তনৰ দিশত যিদৰে আগবাঢ়িছে সেই কথা সুন্দৰ ৰূপত পাঠটিৰ জৰিয়তে তুলি ধৰিছে সেয়েহে মোৰ মাতৃমুখ দৰ্শন পাঠটিৰ নামকৰণ সাৰ্থক হৈছে বুলি একমুখে ক'ব পাৰি 2 যে লক্ষ্মীনাথ বেজবৰুৱাক কটন কলেজৰ ছাত্ৰসকলে কিদৰে অভিনন্দন জনাইছিল উত্তৰ সুদীৰ্ঘকাল উৰিষ্যাৰ সম্বলপুৰত থকাৰ পিছত লক্ষ্মীনাথ বেজবৰুৱা অসমলৈ উভতি আহে আনন্দত চেঁচা পানী ঢালি বেজবৰুৱাদেৱ মেলেৰিয়া জ্বৰত আক্ৰান্ত হ'ল সেইদিনা গধূলি সভা পাতি কটন কলেজৰ ছাত্ৰসকলে তেখেতক অভিনন্দন জনালে জ্বৰ ভালদৰে এৰা নাছিল যদিও ছাত্ৰ বন্ধুসকলৰ একাগ্ৰ আগ্ৰহক নেওচা দিব পৰা নাছিল সভালৈ গৈ তেওঁ দেখিলে ছাত্ৰ বন্ধুসকলৰ কি উৎসাহ কি আনন্দ বেজবৰুৱাই সপোনতো ভবা নাছিল কেনেকৈ তেওঁ ছাত্ৰসকলৰ অন্তৰাত্মাত বিৰাজ কৰিছিল জ্বৰৰ কথা পাহৰি বেজবৰুৱা ডেকাসকলৰ মাজৰ এজন ডেকা হৈ পৰিছিল ডেকাসকলৰ মাজৰ পৰা কোনোজনে খোৱালাকৈ ইংৰাজী আৰু অসমীয়া ভাষাত বক্তৃতা দিছিল কোনোজনে সুললিত কণ্ঠৰে গীত গাইছিল বেজবৰুৱাৰ এনে অনুভৱ হৈছিল যেন তেওঁৰ জীৱনৰ নুমাব ধৰা চাকিগছ তেল খলা দি পুনৰ জ্বলাই তুলিছিল তেনে ক্ষণত তেখেতে উপলব্ধি কৰিছিল কলিকতাত চৰকাৰী বৃত্তিৰ ছাত্ৰৰ সংখ্যা বঢ়োৱাতকৈ গুৱাহাটীত কলেজ স্থাপন কৰি লাভৱান হোৱাৰ কথা এনেদৰে এক উৎসৱমুখৰ পৰিৱেশত কটন কলেজৰ ছাত্ৰসকলে বেজবৰুৱাক অভিনন্দন জনাইছিল এতিয়া 3 চোৱা যে মোৰ মাতৃমুখ দৰ্শনৰ লেখকে উল্লেখ কৰা মাজিও আৰু জ্ঞান কোন আছিল উত্তৰ মোৰ মাতৃমুখ দৰ্শনৰ লেখকে উল্লেখ কৰা মাজিও আছিল সুকবি সুবিখ্যাত চাহ খেতিয়ক সদাগৰ শ্ৰীযুত চন্দ্ৰকুমাৰ আগৰৱালা আৰু জ্ঞান আছিল আৰ ল কলেজৰ প্ৰসিদ্ধ প্ৰিন্সিপাল মিষ্টাৰ জে বৰুৱা বেৰিষ্টাৰ এট লৰ 3 চোৱা যে লক্ষ্মীনাথ বেজবৰুৱাৰ গুৱাহাটীক ভাল লগাৰ 3টা কাৰণ উল্লেখ কৰা উত্তৰ লক্ষ্মীনাথ বেজবৰুৱাৰ গুৱাহাটীক ভাল লগাৰ 3টা কাৰণ হ'ল গুৱাহাটীৰ প্ৰাকৃতিক সৌন্দৰ্য ঐতিহাসিক উৎকৰ্ষ আৰু প্ৰাচীন জ্ঞান গৌৰৱৰ গৰিমা এটা চোৱা
4 এইটো 2017 আহিছে HSত যে লক্ষ্মীনাথ বেজবৰুৱাক কিয় চুটিগল্পৰ জনক বুলি কোৱা হয় উত্তৰ লক্ষ্মীনাথ বেজবৰুৱা অসমীয়া চুটিগল্পৰ জনক তেখেতৰ হাততে অসমীয়া চুটিগল্পৰ শুভাৰম্ভ ঘটি বিকাশৰ যাত্ৰাৰ সূচনা হয় জোনাকী আলোচনীৰ পাতত তেখেতৰ দ্বাৰা ৰচিত প্ৰথমটো চুটিগল্পৰ নাম সেউতী জোনবিৰি সাধুকথাৰ কুকি সুৰভি কেহুকলি আদি বেজবৰুৱা চুটিগল্পৰ পুথি অসমীয়া সাহিত্যত পোনপ্ৰথমে চুটিগল্প লিখি ইয়াৰ বিমল সোৱাদ প্ৰদান কৰোৱাৰ বাবেই বেজবৰুৱাক অসমীয়া চুটিগল্পৰ জনক বুলি কোৱা হয় এতিয়া চোৱা 5 যে লক্ষ্মীনাথ বেজবৰুৱাক কিয় সাহিত্যৰথী বোলা হয় উত্তৰ লক্ষ্মীনাথ বেজবৰুৱা অসমীয়া সাহিত্যৰ ইতিহাসত এজন পুৰোধা ব্যক্তি অসমীয়া সাহিত্যৰ গতি স্থিমিত হোৱাৰ ক্ষণতে বেজবৰুৱাই অসমীয়া সাহিত্যৰ কাণ্ডাৰী ৰূপেৰে কবিতা নাটক উপন্যাস চুটিগল্প প্ৰবন্ধ হাস্যব্যংগ ৰচনা জীৱনী আত্মজীৱনী তত্ত্বমূলক গ্ৰন্থ আদি সাহিত্যৰ সকলো দিশতে অনবদ্য অৱদান আগবঢ়াই অসমীয়া সাহিত্যৰ ভঁৰাল সমৃদ্ধ কৰিছে নিমজ শৈলীৰে ৰচিত তেখেতৰ প্ৰতিটো সৃষ্টি সাহিত্যিক সৌন্দৰ্যৰ দিশৰ পৰা স্বকীয় স্থানত অধিষ্ঠিত হৈ আছে সাহিত্যৰ প্ৰতিটো ক্ষেত্ৰত আগবঢ়োৱা এনে উল্লেখযোগ্য অৱদানৰ বাবে লক্ষ্মীনাথ বেজবৰুৱাক সাহিত্যৰথী উপাধিৰে বিভূষিত কৰা হয় এতিয়া ছয় যে জোনাকী যুগৰ ত্ৰিমূৰ্তি বুলিলে কাক বুজায় বহুত ইম্পৰ্টেণ্ট যে জোনাকী যুগৰ ত্ৰিমূৰ্তি বুলিলে লক্ষ্মীনাথ বেজবৰুৱা চন্দ্ৰকুমাৰ আগৰৱালা আৰু হেমচন্দ্ৰ গোস্বামীক বুজোৱা হয় 7 যে বেজবৰুৱাক কিয় ৰসৰাজ আখ্যা দিয়া হয় উত্তৰ সাহিত্যৰ প্ৰতিটো ৰূপকৰ্ম যেনে গল্প কবিতা উপন্যাস নাটক আত্মজীৱনী আদিৰ লগতে বিশেষ এক শ্ৰেণী হাস্যব্যংগ গদ্য ৰচনা কৰি বেজবৰুৱাই অসমীয়া সাহিত্য সমৃদ্ধ কৰিছে তেখেতৰ দ্বাৰা ৰচিত এই হাস্যব্যংগ ৰচনাসমূহ হ'ল কৃপাবৰ বৰবৰুৱাৰ কাকতৰ টোপোলা কৃপাবৰ বৰুৱাৰ উভতনি বৰবৰুৱাৰ বুলনি বৰবৰুৱাৰ ভাৱৰ বুৰবৰণি আদি এই হাস্যব্যংগ ৰচনাসমূহে অসমীয়া পাঠকক হাস্যৰসৰ বিমল ৰস পান কৰোৱাই পেটৰ নাড়ী ডাল ডাল কৰিছিল ইয়াৰ মূলতে আছিল তেখেতৰ ৰচনাৰ নিমজ গদ্যশৈলী তথা উপস্থাপন ৰীতি হ'ল কেৱল হাস্যৰস প্ৰদানেই নহয় অসমীয়া সমাজৰ প্ৰতিটো ভুল ত্ৰুটি শুধৰণিৰ বাবে তেখেতৰ সাহিত্যৰাজি আছিল সমাজৰ অতন্ত্ৰ প্ৰহৰী স্বৰূপ হাস্যৰসৰ চলেৰে তীক্ষ্ণ বাক্যবান আৰু কটাক্ষপাতেৰে বেজবৰুৱাই অসমীয়া সমাজৰ শুধৰণিৰ চেষ্টা কৰিছিল সাহিত্যৰ মাজত প্ৰকাশ পোৱা হাস্যৰসৰ এনে বৈশিষ্ট্যৰ বাবেই বেজবৰুৱাক ৰসৰাজ আখ্যা দিয়া হয় তলৰ শব্দকেইটাৰ অৰ্থ লিখা মাথাপুত কৰ্মৰ প্ৰতি অৱহেলাৰ ফলত উপজা দুশ্চিন্তা ফৰিয়াদ গোচৰ বা অভিযোগ গজপদ অভিশাপ বা খাওপাত ঘুগুয়া অলপীয়া বা অলপকৈ হোৱা ভেৰুণ ভাড়া বা কেৰেয়া সঁচাৰ কাঠি মানে হ'ল চাবি যে পানী মে মিন পিয়াসী মোক শুনত লাগে হাসি এই পদফাকি কাৰ ৰচনা বেজবৰুৱাই কি প্ৰসংগত ইয়াৰ অৱতাৰণা কৰিছে বুজাই লিখা উত্তৰ মহাত্মা কবিৰে এই পদফাকি ৰচনা কৰিছিল পানীত থাকিও মাছ তৃষ্ণাতুৰ হৈ থকাৰ দৰেই খাওপাতত বা বিধিৰ বিপাকত পৰিহে বেজবৰুৱা বহু বছৰ ধৰি মাতৃভূমিলৈ উভতি আহিব পৰা নাছিল বিধিৰ বিপাকত পৰিলে এডিঙি পানীত থকা মানুহেও পিয়াহত শুকাই মৰে মাতৃভূমিৰ প্ৰতি থকা গভীৰ আন্তৰিকতায়ো বেজবৰুৱাক খাওপাতৰ বাবে অসমলৈ ঘূৰাই আনিব পৰা নাছিল এই প্ৰসংগতেই সেয়ে তেখেতে এই পদফাকি অৱতাৰণা কৰিছে 10 চোৱা যে যথা নিযুক্ত হস্মি তথা কৰমি এই পদফাকি কোনে ক'ত কি প্ৰসংগত অৱতাৰণা কৰিছে বুজাই লিখা উত্তৰ যেতিয়া বেজবৰুৱাদেৱে গুৱাহাটী আহি পালে তেতিয়া কটন কলেজৰ ছাত্ৰসকলে তেখেতক আদৰিবলৈ এখন সভা আহ্বান কৰিছিল আৰু তেওঁক উষ্ম আদৰণি জনাইছিল ডেকা ছাত্ৰসকলৰ মনত কি উৎসাহ কি আনন্দ বেজবৰুৱাদেৱে গাত মেলেৰিয়া জ্বৰ লৈও সভাত উপস্থিত থাকি আনন্দ অনুভৱ কৰিছিল কাৰণ কটন কলেজৰ ছাত্ৰ বন্ধুসকলৰ সমাদৰ আৰু অনুৰোধ অমান্য কৰাৰ ইচ্ছা তিলমানো নাছিল সেয়েহে বেজবৰুৱাই মোৰ মাতৃমুখ দৰ্শনৰ পাঠটিত উক্ত পদফাকি অৱতাৰণা কৰিছে এটা চোৱা গ দীঘল প্ৰশ্ন প্ৰতিটো প্ৰশ্ন 5 বা 4 আহিব পাৰে চোৱা 1 মোৰ মাতৃমুখ দৰ্শন পাঠটিৰ আধাৰত লক্ষ্মীনাথ বেজবৰুৱাই সম্বলপুৰৰ পৰা গুৱাহাটীলৈ কৰা ৰেল যাত্ৰাৰ চমু বিৱৰণ দিব দিছে উত্তৰ ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাদেৱৰ মোৰ মাতৃমুখ দৰ্শন পাঠটিত বেজবৰুৱাদেৱে সুদূৰ সম্বলপুৰৰ পৰা গুৱাহাটীলৈ কৰা ৰেল যাত্ৰাৰ এক বিচিত্ৰ বিৱৰণ দাঙি ধৰিছে 1930 খ্ৰীষ্টাব্দৰ 19 ছেপ্টেম্বৰত কোম্পানীৰ ভাড়া ৰেলগাড়ীত বেজবৰুৱাই পৰিবাৰ প্ৰজ্ঞা সুন্দৰী দেৱী আৰু সৰুজীৰ সৈতে উভতনি যাত্ৰা আৰম্ভ কৰিলে সম্বলপুৰৰ পৰা গুৱাহাটীলৈ কৰা এই দীঘলীয়া যাত্ৰাত তেওঁলোক বিভিন্ন অভিজ্ঞতাৰ সন্মুখীন হৈছিল নাগপুৰ ৰেলৰ ঝাৰচুগুড়া জংচন সম্বলপুৰৰ পৰা প্ৰায় 31 মাইল দূৰত এইটো তোমাৰ শৰ্ট কুৱেশ্যন আহিব পাৰে গধূলি 5:30 বজাত সম্বলপুৰত ৰেলত উঠি 2 ঘণ্টামানৰ মূৰত ঝাৰচুগুড়া পোৱাগৈ যায় তাতে 7:30 বজাত কলিকতাৰ ফালে যোৱা মুম্বাই মেইল গাড়ীত উঠিব লাগে কিন্তু দুৰ্ভাগ্যবশতঃ সেইদিনা তেওঁলোক গৈ পোৱাৰ আগতে মুম্বাই মেইল গাড়ীখন এৰিলে ফলত তেওঁলোকে
টেনশ্যনত পৰি ৰ'বলগীয়া হ'ল। শেষত ৰাতি 2 বা 3 বজাত এখন পেছেঞ্জাৰ গাড়ী ঝাৰচুগুড়াৰ পৰা কলিকতালৈ যায়। সেইখনতে তেওঁলোক উঠিল আৰু পিছদিনা 8 মান বজাত কলিকতালৈ পায়গৈ। ডাঙৰ কথাটো হ'ল তেওঁলোকে বাটত খাবলৈ একোৱেই নিয়া নাছিল। তাৰপিছত চোৱা, টেনশ্যনত বিক্ৰী কৰা কচুৰি চিঙৰা কিনি লৈ ভোক নিবাৰণ কৰিবলগীয়া হ'ল। দিনে 4 সাঁজকৈ খোৱাৰ অভ্যাস থকা বেজবৰুৱা আৰু তেওঁৰ সহযাত্ৰী পত্নী তথা জি বৰ বিপদত পৰিল। তদুপৰি পেছেঞ্জাৰ গাড়ীত ডাইনিং কাৰ নাথাকে। গাৰ্ডক লৈ বেজবৰুৱাদেৱে খড়গপুৰ আৰু চক্ৰধৰপুৰ ৰিফ্ৰেছমেণ্ট ৰুমৰ মেনেজাৰলৈ টেলিগ্ৰাম কৰি জনালে অলপ আহাৰৰ আয়োজন কৰি থবলৈ, কিন্তু তাৰ কোনো উত্তৰ নাপালে। ভোকে বাগৰে তেওঁলোক কলিকতা পালেগৈ। কলিকতাত ভাত খাই পেটক প্ৰভূত দি মহানগৰৰ এঠাইৰ এটি ঘৰত শুই থাকে। পিছদিনা কলিকতাৰ শিয়ালদহ ষ্টেচনৰ পৰা গুৱাহাটীলৈ বুলি যাত্ৰা আৰম্ভ কৰে। দ্বিতীয় শ্ৰেণীৰ আন কোঠালি নথকাত সকলো যাত্ৰী একেটা শ্ৰেণীৰ ডবাতে উঠিবলগীয়াত পৰিছিল। বাটত ৰোগীয়া ল'ৰা এটা লৈ মাক বাপেক আৰু 2-3জন মানুহে কোঠালিটো ভৰাই পেলাইছিল। ৰোগীয়ে ঠাণ্ডা পাব বুলি ডবাৰ দুৱাৰ খিৰিকীবোৰ মাৰি দিয়াত ডবাটো দুৰ্গন্ধৰে ভৰি পৰিছিল। তেওঁলোকে বৰ অস্থিৰ পৰিৱেশত আহিবলগীয়া হ'ল। 21 ছেপ্টেম্বৰ তাৰিখে শিয়ালদহ ষ্টেচন এৰা ৰেলগাড়ীখন আহি তেওঁলোক 22 তাৰিখে গুৱাহাটীত উপস্থিত হৈছিল। এনেদৰে তিতা মিঠা অভিজ্ঞতা আৰু কষ্টৰ মাজেৰে বেজবৰুৱাদেৱৰ সম্বলপুৰৰ পৰা গুৱাহাটীলৈ অহা যাত্ৰা সফল হ'ল। 2 চোৱা যে মোৰ মাতৃমুখ দৰ্শন পাঠটিত লেখকে উল্লেখ কৰা মহাদেৱৰ কৃষিকৰ্মৰ কাহিনীটো তোমাৰ নিজৰ ভাষাত লিখা। উত্তৰ: ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাদেৱৰ মোৰ মাতৃমুখ দৰ্শন শীৰ্ষক পাঠটিত সুদূৰ সম্বলপুৰৰ পৰা অসমলৈ ঘূৰি আহিব নোৱাৰাৰ প্ৰসংগত লিখকে মহাদেৱৰ কৃষিকৰ্মৰ বৰ্ণনা এটি সুন্দৰ ৰূপত তুলি ধৰিছে। কৰ্মসূত্ৰে বেজবৰুৱাদেৱ সুদীৰ্ঘ 1.5 বছৰ উৰিষ্যাৰ সম্বলপুৰত আছিল। বেজবৰুৱাদেৱৰ ডিব্ৰুগড়স্থিত মাজু জীয়েক জোৱাইকে দেউতাকক বাৰম্বাৰ কাকতি মিনতি কৰে এবাৰ ডিব্ৰুগড়লৈ আহি যাবলৈ। বিভিন্ন সমস্যাত পৰি তেওঁ আজি যাম কাইলৈ যাম বুলি প্ৰায় 2 বছৰ ধৰি আহিব পৰা নাছিল। অৱশেষত তেওঁলোকে বেজবৰুৱাদেৱৰ ওপৰত ৰোষ পাতিলে। যেনেকৈ মহাদেৱে পাৰ্বতীৰ ওচৰত ঠেহ পাতিছিল। ঘটনাটো আছিল এনেধৰণৰ: তাহানি হেনো এদিন পাৰ্বতীয়ে মহাদেৱক ধিক্কাৰ দি কৈছিল যে মহাদেৱে ভাং ধতুৰা খাই বহি থাকে, গৃহস্থৰ কাম কাজ একো নকৰে। আনকি ঘৰতে বৃষভটো আছে, সি ঘাঁহ পানী খাই নুদুকাটো হৈ পৰিছে। তাৰে হাল বাই খেতি বাতি কৰি এগাল ধানকে নাৰ্জে কিয়? ঘৈণীয়েকৰ ককৰ্থনা শুনি মহাদেৱৰ বৰ বেজাৰ লাগিল। তেওঁ তেতিয়াই খেতি কৰিবলৈ যাবলৈ দৃঢ় সংকল্প কৰি বৃষভটোৰ ওপৰত উঠি টুক টুক কৰি গৈ খেতি কৰিবলৈ লাগিল। তেখেত হ'ল দেৱাদিদেৱ মহাদেৱ। তেখেতে খেতি ধৰিলে আৰু ৰাখে কোনে? খেতি উভৈনদী হ'ল। তেওঁৰ খাৱন শোষণ গুচিল, আনকি ঘৰলৈ আহিবলৈকো পাহৰিলে। পাৰ্বতীয়ে দেখিলে মহা মস্কিলখন হ'ল। গিৰিয়েক অকৰা মৈত উঠি ননমাই হ'ল। গিৰিয়েকক মাতি আনিবলৈ পাৰ্বতীয়ে প্ৰথমতে নন্দী ভৃংগীকে আদি কৰি জোৰে মানুহ পঠিয়াই গিৰিয়েক নাহে। উপায় নাপাই পাৰ্বতীয়ে মহৰ্ষি নাদৰক ধৰিলে। নাদৰে উভতি আহি ক'লে যে মহাদেৱে কাৰো কথা নুশুনে আৰু কোনো তেওঁৰ ওচৰত চাপিবলৈ নোৱাৰে। তাৰ পিছত অনেক ভাবি চিন্তি পাৰ্বতীয়ে অসংখ্য ডাঁহ মহ চেৰেপা স্বৰ্জন কৰি মহাদেৱক আমনি কৰিবলৈ পঠিয়াই দিলে। তাৰ পিছতো মহাদেৱ নহাত হাহাহুহু নামৰ মানস পুত্ৰ দুটা চৰ্জি পঠিয়ালে। কাহিনীত হাহাহুহুৱে মহাদেৱক উভতাই আনিব পাৰিলে নে নোৱাৰিলে এই কথাত স্পষ্ট নহয়, কিন্তু পাৰ্বতীৰ দৰে আকুৰগোজকৈ লাগি থকা বেজবৰুৱাদেৱৰ মাজু জীয়েক বেজবৰুৱাদেৱক অনতিপলমে ডিব্ৰুগড় পোৱালেহি। এনেদৰে বেজবৰুৱাদেৱে মহাদেৱৰ কৃষিকৰ্মৰ প্ৰসংগ উত্থাপন কৰি তেওঁ অসমলৈ উভতি অহাৰ কাৰণ ব্যাখ্যা কৰিছে। 3 চোৱা যে হাহাহুহু কোন আছিল? তেওঁলোকক কোনে কি কাৰণে সৃষ্টি কৰিছিল বুজাই লিখা। উত্তৰ: হাহাহুহু আছিল দেৱী পাৰ্বতীৰ মানস পুত্ৰ। পাৰ্বতীয়ে হাহাহুহুক সৃষ্টি কৰি মহাদেৱক খেতি পথাৰৰ পৰা উভতাই আনিবলৈ পঠিয়াইছিল। এবাৰ পাৰ্বতীয়ে মহাদেৱক বৰ ককৰ্থনা কৰিছিল যে মহাদেৱে ঘৰত কাম কাজ নকৰি কেৱল ভাং ধতুৰা খাই ঘূৰি ফুৰে। পাৰ্বতীৰ ককৰ্থনা শুনি মনত বেজাৰ লাগি মহাদেৱে বৃষভৰ ভিতৰত নদন বদন হ'ল আৰু কৃষি এৰি মহাদেৱ ঘৰলৈ উভতি নোৱা হ'ল। কথা বিষম দেখি পাৰ্বতীয়ে নদী ভৃংগীকে ধৰি বহুকেইজনকে মহাদেৱক ঘৰলৈ উভতাই আনিবলৈ পঠিয়াইও ব্যৰ্থ হ'ল। পথাৰত মহাদেৱক আমনি কৰিবলৈ পাৰ্বতীয়ে আনকি ডাঁহ মহ চেৰেপা এসোপা সৃষ্টি কৰিও কামত নাহিল। শেষত পাৰ্বতীয়ে হাহা আৰু হুহু নামৰ মানস পুত্ৰ দুজনক সৃষ্টি কৰি খেতি পথাৰলৈ পঠিয়াই দিছিল। এতিয়া চোৱা 4 যে ডিব্ৰুগড়ত গোটাচেৰেক কথাই মোক বৰ সন্তোষ কৰিছিল। ডিব্ৰুগড়ত কোনবোৰ কথাই বেজবৰুৱাক সন্তোষ কৰিছিল বুজাই লিখা। উত্তৰ: সুদীৰ্ঘকাল উৰিষ্যাৰ সম্বলপুৰত কটোৱাৰ পিছত বেজবৰুৱাদেৱ অসমলৈ উভতি আহিয়েই ডিব্ৰুগড়ৰ মানুহৰ বিৰাট পৰিৱৰ্তন লক্ষ্য কৰে। যিবিলাক কথাই বেজবৰুৱাক সন্তোষিত কৰিছিল। প্ৰথমতে ডিব্ৰুগড়ৰ অসমীয়া তিৰোতাসকলৰ গড় গতি আৰু কাৰ্যকলাপ দেখি আনন্দিত হৈছিল। তেওঁলোক আগৰ দিনৰ চুকৰ ভেকুলী সদৃশ জীয়ৰী বোৱাৰীৰ শাৰীত নাই। শিক্ষা দীক্ষা ৰাজহুৱা কাৰ্যাদি সকলোতে পুৰুষৰ সমকক্ষ হৈ
তেওঁলোক আগবাঢ়ি গৈছে। ৰক্ষণশীল সমাজে তেওঁলোকৰ ভৰিত পিন্ধোৱা শিকলি ছিগি প্ৰগতিৰ পথত আগবাঢ়িছে, আনকি দেশৰ সেৱত শামুক খুজিয়া পুৰুষতকৈও বেছি আগবাঢ়িছে বুলি ক'লেও বঢ়াই কোৱা নহয়। মাজতে বিমূৰ অৱস্থাত পৰি অসমীয়া তিৰোতা শিপিনীসকলে তেওঁলোকৰ অংগৰ ভূষণ বোৱা কটা পৰিহাৰ কৰিছিল যদিও ভিতৰোপৰীয়া নতুন তৰপৰ মহিলাসকলে তাক আকৌ আদৰেৰে তুলি লৈছে। উৰণিৰ সৰ্বগ্ৰাহী গ্ৰহণৰ পৰা বিমুক্ত হৈ পৰিছে আৰু পুৰুষৰ লগত সভা সমিতিত একে শাৰীতে বহি নিজৰ স্বাধীন মতামত প্ৰকাশ কৰিছে। তেনে কৰোঁতে তেওঁলোকৰ স্ত্ৰীসুলভ গাম্ভীৰ্য আৰু কমনীয়তা কমা নাই। দুই এজনাই সভাত উঠি এনে সুন্দৰকৈ বক্তৃতা প্ৰদান কৰিছে যে অনেক পুৰুষ বক্তাকো সেই দিশত চেৰ পেলাইছে। দ্বিতীয়তে ৰামমোহন ৰায়ৰ স্মৃতি সভাত শ্ৰীমতী যোগদা দেৱীয়ে অনৰ্গলভাৱে যি বক্তৃতা দিলে তাকে শুনি বেজবৰুৱাদেৱ পুলকিত হৈ পৰিছিল। তাৰোপৰি ডিব্ৰুগড় বালিকা স্কুলৰ প্ৰধান শিক্ষয়িত্ৰী শ্ৰীমতী গৌৰীপ্ৰভা চলিহাই একুৰিমান ছাত্ৰী লগত লৈ তেওঁক কৰা সম্ভাষণ তেওঁ কেতিয়াও পাহৰিব নোৱাৰে। বেজবৰুৱাদেৱ তেওঁলোকৰ স্কুললৈ যাওঁতে ৰূপৰ বঁটা এটিত যি সম্ভাষণ পত্ৰ তেওঁক প্ৰদান কৰিছিল তাকে দেখি তেওঁ আপ্লুত হৈছিল। ডিব্ৰুগড়ত সম্ভ্ৰান্ত মহিলাসকলৰ সভাতো যিখন অভিনন্দন পত্ৰ মুগাৰ কাপোৰৰ ওপৰত ছপাই দিছিল সেইখন বেজবৰুৱাদেৱে গোটেই জীৱন ৰখাৰ কি কৰিছিল প্ৰতিশ্ৰুতি দিছিল। তৃতীয়তে ডিব্ৰুগড়ত থিয়েটাৰ অৰ্থাৎ ৰংগশালৰ বিষয়ে বেজবৰুৱাদেৱৰ উৎকণ্ঠাৰ অন্ত নাই। সেই ৰংগশাল নিৰ্মাণ কৰি তাত সভা সমিতি, থিয়েটাৰ, যাত্ৰা, গান, ভাওনা অনুষ্ঠিত কৰিছিল। থিয়েটাৰৰ চিত্ৰপটবোৰ অসমীয়া চিত্ৰবিদ ডেকাসকলৰ দ্বাৰাই অংকন কৰা হৈছিল, যিবোৰ কলিকতাৰ নিপুণ চিত্ৰবিদসকলতকৈও কোনো গুণে হীন নাছিল। এনে ক্ষেত্ৰত পেইণ্টিং আৰু ফটোগ্ৰাফীত মুক্তানাথ বৰদলৈৰ কৃতিত্ব লেখত ল'বলগীয়া। ডেকাসকলে পূজাৰ সময়ত কেইবাখনো নাট অভিনয় কৰিছিল। এইসমূহৰ সাজ-সজ্জা, চিত্ৰপট, ভাৱপূৰ্ণ অভিনয়, সুস্বৰ সংগীত আৰু মনোজ্ঞ নৃত্যত বিশেষ কৃতিত্ব দেখা যায়। চতুৰ্থতে ডিব্ৰুগড়ীয়া ডেকাসকলৰ যত্নত অসমীয়া নাট মঞ্চস্থ কৰাৰ লগতে বিদেশী নাট অসমীয়ালৈ ভাঙনি কৰি অসমৰ ৰংশালত প্ৰকৃত অসমীয়া অনুবাদ হৈ অসমীয়াৰ পেটত জিন নিয়াব পৰা প্ৰক্ৰিয়াটো সঁচাকে শলাগ ল'বলগীয়া। বেজবৰুৱাই এই ক্ষেত্ৰত সবল প্ৰতিক্ৰিয়া দাঙি ধৰিছে। এনেদৰে ডিব্ৰুগড়ৰ অভূতপূৰ্ব পৰিৱৰ্তনে বেজবৰুৱাক বিশেষভাৱে সন্তোষিত কৰিছিল। এতিয়া চোৱা 4 নম্বৰ কুৱেশ্যন কি দিছে যে লক্ষ্মীনাথ বেজবৰুৱাৰ মতে বিদেশী নাটকৰ অসমীয়া অনুবাদ কেনে হোৱা উচিত বুজাই লিখা। উত্তৰ: লক্ষ্মীনাথ বেজবৰুৱাই বিদেশী নাটকৰ অসমীয়া অনুবাদ জিন যোৱা বিধৰ হ'ব লাগে বুলি কৈছে। অসমত বিদেশী নাটক অসমীয়ালৈ ভাঙি অসমীয়া ৰংগশালত অভিনয় কৰাটো অনেকে মানি নলয়। বেজবৰুৱাদেৱ এই ক্ষেত্ৰত বিৰোধী। অৱশ্যে তাৰ অনুবাদ প্ৰকৃত অসমীয়া অনুবাদ হৈ অসমীয়া সাহিত্যৰ সৌন্দৰ্য বঢ়োৱাটো অতি শোভন কথা। যদি সেই ভাৱ সম্পদক বাৰে ৰঙলুৱা অসমীয়া নকৰি আচল অসমীয়া কৰি দিয়া হয়, ভাৰতৰ নানা ঠাইৰ পৰা মানুহ আহি অসমত বসতি কৰিছে। যদি সেইবোৰে অসমক সৰ্বতোভাৱে বৰণ কৰি অসমীয়া হৈ যায়, তাৰ দ্বাৰা অসমৰ আপদ নাবাঢ়ি সম্পদহে বাঢ়িব। এনে এক গঢ়েৰেই পুৰণি কালৰ পৰা অসম পৰিপুষ্ট হৈ আহিছে। এটা সময়ত কলিকতাৰ প্ৰবাসী ছাত্ৰই লগ লাগি শ্বেক্সপিয়াৰৰ কমেডি অফ ইৰৰ্ছ অসমীয়ালৈ ভাঙি ভ্ৰমৰংগ নাম দি অভিনয় কৰিছিল। তাত অসমীয়া অনুবাদৰ ছায়া নিশ্চিতভাৱে পৰিছিল, যিয়ে নাটকখনি অধিক মোহনীয়া কৰি তুলিছিল। বেজবৰুৱাদেৱৰ মতে এতিয়াও উঠি অহা ডেকাসকলে তেনে গঢ়েৰে বিদেশী নাট অসমীয়ালৈ ভাঙি তাক অসমীয়া সাজপাৰ পিন্ধাই অসমীয়া ৰংগশালত তুলি দিলে তাক আপত্তি কৰিবলগীয়া বিশেষ স্থল একো নাথাকিব। গতিকে তোমালোকৰ মোৰ মাতৃমুখ দৰ্শন চেপ্টাৰটো কমপ্লিট হ'ল। ইয়াৰ পিছত মই নেক্সট যিটো আছে মগনিয়াৰটো তোমালোকক অলৰেডি মই ভিডিঅ' আপলোড কৰিলোৱেই। ইয়াৰ পিছত যিটো আনন্দৰাম বৰুৱা আছে চেপ্টাৰটো, সেই চেপ্টাৰটোৰ যিমানখিনি ভিতৰুৱা প্ৰশ্ন আছে, ইয়াৰ উপৰি ইম্পৰ্টেণ্ট যিখিনি পৰীক্ষাত আহিবলগীয়া, ইয়াৰ উপৰি অনুশীলনী যিখিনি কুৱেশ্যন এনচাৰ আছে, মই ধুনীয়াকৈ তোমালোকক আলোচনা কৰি দিম। তোমালোকে মই যিখিনি কুৱেশ্যন লিখা আছে ন, সেইখিনিয়ে লিখিবা, চাবা ফুল মাৰ্কছ পাবা পৰীক্ষাত। 1 নম্বৰো কাটিব নোৱাৰে, খালি তোমালোকৰ হেণ্ডৰাইটিংখিনি ধুনীয়াকৈ লিখিবা আৰু মই যিখিনি লিখিছোঁ সেইখিনি ধুনীয়াকৈ মুখস্থ কৰিবা। গতিকে তোমালোকে কি কৰিবা, আমাৰ চেনেলত গৈ HS ছেকেণ্ড ইয়াৰ আছামিজ বুলি মই লিখি থৈছোঁ, সেই প্লে'লিষ্টত তোমালোকে গোটেইখিনি চেপ্টাৰৰ নোটছ মই ধুনীয়াকৈ দি দিম বাৰু, ফ্ৰী অফ কষ্টত দিম, একো টেনশ্যন কৰিব নালাগে। এইটো ভিডিঅ' যেনেকৈ দিছোঁ, গতিকে তোমালোকে আমাৰ সেৱা পাঠশালা ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত লাইক কৰি দিবা, যাতে পৰৱৰ্তী ভিডিঅ' দিয়াৰ লগে লগে তোমাৰ ওচৰত গৈ পায়। গতিকে আজিলৈ আহিছোঁ, ধন্যবাদ।